অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সকলোৰে একাউণ্টত সোমাই যাব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এইবাৰ কিন্তু সকলোৰে একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। এতিয়া যিহেতু আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এতিয়া কোনটো ফৰ্ম জমা কৰিব লাগিব বা EKYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কোনটো ফৰ্ম জমা কৰিব লাগিব, নকৰিলে কিয় অৰুণোদয় আঁচনিৰ পইচা নাপায়। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰায় 37 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। এইবাৰ কিন্তু প্ৰায় 37 লাখ মহিলাই 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ কৰিব। এতিয়া কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 20 ফেব্ৰুৱাৰী তাৰিখে নোসোমায়, আপোনালোকে ফাৰ্ষ্ট সেইটো জানি লওক যে আপোনালোকৰ একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাব নে নোসোমায়। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, নামবোৰ এপ্ৰুভ হৈছে, এতিয়ালৈকে ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, এইবাৰ কিন্তু সকলোৰে একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে ইয়াত আৰু কোনো ফৰ্ম জমা কৰিব নালাগে। যেনেকুৱাকৈ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে 1,250 টকাকৈ, অট'মেটিকলি আপোনালোকৰ একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। বহুতে কিন্তু ভুৱা নিউজ বনাইছে যে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিবলৈ আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা নোসোমায়। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিবলৈ আপোনালোকে ইয়াত কোনো EKYC জমা কৰিব নালাগে আৰু আপোনালোকে ইয়াত কোনো একো ফৰ্ম জমা কৰিব নালাগে। আপোনালোকৰ একাউণ্টত অট'মেটিকলি 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু আপোনালোকে কোনো ফৰ্ম জমা কৰিব নালাগে। তেনেকুৱাকৈ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, অট'মেটিকলি আপোনালোকৰ একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। যিহেতু সকলোৱে কৈ আছে যে EKYC কৰিব লাগিব, এতিয়া আপোনালোকৰ কি EKYC কৰিব লাগিব, নহ'লে আপোনালোকৰ একাউণ্টত পইচা নোসোমায়। আপোনালোকে ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত EKYC কৰিব লাগিব। আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব নালাগে, খালি যিটো আপোনালোকৰ বেংকৰ একাউণ্ট আছে, খালি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো বন্ধ আছে নে চালু আছে। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, খালি সেইসকলে এইটো বস্তু চাব লাগিব যে আপোনালোকৰ একাউণ্টটো বন্ধ আছে নে চালু আছে। যদি চালু আছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত অট'মেটিকলি 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে চাব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো আপোনালোকৰ একাউণ্টত নোসোমায়। সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টৰ এইটো বস্তু খালি চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই আৰু আপোনালোকে ইয়াত অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে আপোনালোকে ইয়াত কোনো ফৰ্ম জমা কৰিব নালাগে, কোনো আপোনালোকে EKYC সম্পূৰ্ণ কৰিব নালাগে, খালি আপোনালোকে আপোনাৰ একাউণ্টটো
চেক কৰিব যে আপোনালোকৰ কোনটো একাউণ্ট ডিউটি লিংক আছে আপোনালোকৰ সেইটো একাউণ্টত অট'মেটিকলি 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা সোমাই যাব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। কেনেকৈ চেক কৰিব নেক্সট ভিডিঅ' আহি আছে।